অসমীয়া দেখাৰ কথা আছে স্বাস্থ্যই পৰম ধন আৰু দেহা থাকিলেহে বেহা যদি বেহা বলে আছে দেহা ঠিক থাকিব লাগিব আৰু দেহা ঠিক ৰাখিবৰ কাৰণে আমি অসমৰ বাহিৰত ভাৰতৰ বাহিৰত ট্ৰিটমেন্ট কৰিবলৈ যাওঁ কিন্তু এইখন অসমতে এইখন ভাৰততে আপুনি ফ্ৰীকে ট্ৰিটমেন্ট চলাব পাৰিব ক'ত পাৰিব সেইটো হৈছে ভিগেন ইণ্ডিয়াই বহুত দিনৰ পৰা কাম কৰি আছে আৰু আমিও জানো কিন্তু আপোনালোকক এই কথা যিসকলে নাজানে তেওঁলোকক দেখুৱাবলৈ আমি এটা প্ৰয়াস কৰিছো বৰ্তমান উপস্থিত আছো আমি দুলিয়াজানৰ ভিগেন ইণ্ডিয়া নামৰ এটা অনুষ্ঠান সেই অনুষ্ঠানটোত আমি এতিয়া আহি উপস্থিত হৈছো আৰু তাত এইফালে চাওক এই বৰমাহঁতে খুব ধুনীয়াকে খুৰী বৰমা বৰ্তা ককা আইতা সকলোৱে ইয়াত ট্ৰিটমেন্ট কৰি আছে আৰু এই বাইদেউসকলে ইয়াত গোটেই ট্ৰিটমেন্টটো দিয়াই থাকে এই গোটেই কথাখিনি কেনেকে আৰম্ভণি কেতিয়াৰ পৰা এই কাম চলি আছে আৰু ইয়াৰ পৰা কি কেনেধৰণে মানুহ উপকৃত হ'ব পাৰে এই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম ইয়াত এগৰাকী বাইদেউ আছে বাইদেউহঁতে আমি কথা পাতিম এই গোটেই সম্পৰ্কে এই ভিগেনটো কেনেকে চলাই আছে ভিগেনৰ কাম কি ভিগেনত কি হয় এই গোটেই কথাখিনি জনাবলৈ আছে প্ৰীতি বাইদেউ নমস্কাৰ আপোনাক নমস্কাৰ বাইদেউ ক'ব কেতিয়াৰ পৰা আৰম্ভণি আপোনালোকৰ হয় আমাৰ এই চিকিৎসাৰ দুলিয়াজনত আৰম্ভণি হৈছিলে 2017 চনৰ পৰা আৰু 1998ৰ পৰাই আমাৰ এই চিকিৎসা পদ্ধতি চলি আছে আৰু বিশেষকৈ আমাৰ এই চিকিৎসা হৈছে এটা কোৰিয়ান চিকিৎসা আৰু এই চিকিৎসাত আমি সাধাৰণতে এজন ব্যক্তিৰ স্পাইনৰ ওপৰত আমি ট্ৰিটমেন্ট কৰোঁ স্পাইনৰ ওপৰত যেহেতু স্পাইনডালৰ লগতে আমাৰ প্ৰতিটো অৰ্গেনছ কানেক্ট হৈ থাকে বা জড়িত হৈ থাকে গতিকে আমি এজন ব্যক্তিৰ স্পাইনৰ ওপৰত চিকিৎসা কৰোঁ যাৰ ফলত ব্যক্তিজনে সকলো সমস্যাৰ পৰা তেওঁ উপকৃত হ'ব পাৰে আপোনালোকৰ ইয়াত আচলতে আৰু কি হয় মানে কামিহা হাড়ৰ বেমাৰ মানে কি বেমাৰ হয় আমাৰ ইয়াত এজন ব্যক্তিৰ নাৰ্ভৰ সমস্যাৰ পৰা আদি কৰি তেখেতৰ ছুগাৰ প্ৰেছাৰ থাইৰয়ড ইউৰিক এচিড স্কিনৰ সমস্যা গেষ্ট্ৰিকৰ সমস্যা অৰ্থৰাইটিছৰ সমস্যা যিকোনো ধৰণৰ স্কিনৰ প্ৰব্লেমৰ লগতে আপোনাৰ স্পণ্ডেলাইটিছ হওক বা মাইগ্ৰেইন হওক বা চকুৰ প্ৰব্লেম তেনেকুৱাবিলাক সমস্যাৰ ক্ষেত্ৰতো আমাৰ ইয়াতে চিকিৎসা কৰা হয় আপোনালোকৰ ইয়াত সপ্তাহত কিমান দিন আহিব লাগে মানুহে সপ্তাহত আমাৰ 6 দিন খোলা থাকে সোমবাৰৰ পৰা শনিবাৰলৈকে আৰু 6 দিনে আমি থেৰাপি কৰোঁ ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 5 বজালৈকে আমাৰ এই চিকিৎসাটো চলি থাকে আচ্ছা এটা কথা সুধো মানুহে মই গম পালো যে এই গোটেই কামটো ফ্ৰী কোনো মানে কিবা জইন ফিজ কৰিব লাগে বা মাহে কিবা দিব লাগে নাই তেনেধৰণে একো লোৱা নহয় সকলো ব্যক্তিৰ কাৰণে এই থেৰাপিটো একেবাৰে বিনামূলীয়া হয় একেবাৰে বিনামূলীয়া প্ৰত্যেকজন ব্যক্তি ইয়াত আহিলে বিনামূলীয়াভাৱে ইয়াত চিকিৎসা ল'ব পাৰে অসমৰ ক'ত আপোনালোকৰ অসমৰ বিভিন্ন প্ৰান্তত আছে বিশেষকৈ আমাৰ উজনি অসমৰ আমাৰ প্ৰায় 23টামান চেণ্টাৰ আমাৰ উজনি অসমত বৰ্তমান আছে আমাৰ আটাইতকৈ পুৰণা চেণ্টাৰটো হৈছে মৰাণ গতিকে মৰাণৰ চেণ্টাৰটো আমাৰ আটাইতকৈ পুৰণি উজনি অসমৰ তাৰ লগতে আমাৰ শিৱসাগৰ তাৰপাছতে আমাৰ আছে যোৰহাটত আছে নাজিৰাত আছে আমাৰ ৰাজগড় তাৰ লগতে আমাৰ সোণাৰী তেনেধৰণে নাহৰকটীয়া দুলিয়াজান টেঙাখাট তিনিচুকীয়া ডিগবৈ জাগুন মাৰ্ঘেৰিটা তেনেধৰণে প্ৰত্যেকটো প্ৰান্ততে প্ৰায়খন জিলাতে আছে পাব হয় অসমৰ প্ৰায়খন জিলাতে এই যিটো ভিগেন ইণ্ডিয়া আছে কিন্তু আমি বহুতে হয়তো নাজানো আৰু আকৌ কৈছো সম্পূৰ্ণ ফ্ৰীকে আপুনি নিজৰ দেহাটো ট্ৰিটমেন্ট কৰিব পাৰে আজিকালি চাওক আমাৰ বহুতো বয়সৰ কথা নকওঁ কম বয়সৰ পৰাই মানুহৰ বহুত কিবা কিবি বেমাৰ আজাৰ লগ দিয়ে গতিকে যদি ইয়াত আহি আপুনি ট্ৰিটমেন্ট ল'ব পাৰে তেতিয়াও কি লাগিছে আৰু এটা বস্তু মই ইয়াত খুব ভাল দেখিছো ইয়াত এটা বিশেষ পৰিৱেশ আছে পৰিৱেশ মানে কি গোটেই মানুহখিনি হাঁহি ফূৰ্তি ধেমালি মানে অকল স্বাস্থ্য এই বিচনাখনত শুৱাই এই ট্ৰিটমেণ্টে চলে নে আৰু মানসিক যিটো মানে হয় টেনচন দূৰ কৰা কিবা এনেকুৱা কিবা কি হয় নি হয় তেনেধৰণৰো আছে তাৰ মানে ইয়ালৈ অহাৰ লগে লগে কি হয় আমাৰ ইয়াত দিনটোত প্ৰায় 150 মান ব্যক্তিয়ে থেৰাপি লয় ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 5টা 6টালৈকে আমাৰ প্ৰায় 150 মান ব্যক্তি হয় গতিকে একেলগে প্ৰায় 30-40 জন ব্যক্তি গোট খায় তো তেনেকৈ ধৰণে 30-40 জন ব্যক্তি গোট খোৱাৰ মানে লগত সেই সময়ত আমাৰ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু যিটো পৰিৱেশত এজন ব্যক্তিয়ে নিজকে উপস্থাপন কৰিবৰ কাৰণে এটা সুবিধা পায় কোনোবাই গান গাই ভাল পায় ইয়াত গানো গায় কোনোবা ব্যক্তিয়ে কবিতা মানে আবৃত্তি কৰি ভাল পায় কবিতাও আবৃত্তি কৰে কোনোবাই নাচি ভাল পায় যেনে ধৰণৰ যাৰ যি তেনেধৰণে কিছুমান মানসিক ইয়াতে চিকিৎসা অলপ চলপকৈ কৰা হয় এইফালে আপোনালোকে দেখাই দিছোঁ এওঁলোকে ট্ৰিটমেণ্ট লৈ আছে আৰু এইফালে অকণমান আগলৈ আহক মই এওঁলোকক দেখাম এওঁলোকে অলৰেডি ট্ৰিটমেণ্ট লৈ আছে আপুনি কিমান দিনৰ পৰা ট্ৰিটমেণ্ট লৈ আছে মই আজি 7 বছৰ হ'ল 7 বছৰ ট্ৰিটমেণ্ট লৈছোঁ কমৰ বিষ আহি আছিলে কমৰ বিষৰ মই 3 মাহৰ পাছতে ভাল পালোঁ আজি পৰ্যন্ত মই আহি আছোঁ অল বডি মানে ভাল হৈ থাকক
ভেগেন ইণ্ডিয়া এনেকুৱা এটা বস্তু যে মই সকলো বুজি পালোঁ যে ফায়াৰ ৰে বোলা বস্তুটো তাৰমানে ইয়াত যিটো হিট পায় এই হিটৰ পৰা মাছাজ হয় তেনেকৈ টপেন টপ বিচনা নানা ধৰণৰ আছে ভাগ আছে কমৰৰ বিষ বুলি ক'লে এতিয়া কমাৰিব পৰা হ'ল এই এতিয়াতো অলৰেডি মানে ভাল হৈ আছোঁ আৰু চব কমৰৰ বিষ আছিলে এতিয়া কমাৰিব পৰা হ'ল হয় আৰু কি লাগিছে এইফালে খুৰা আছে আপুনি কেতিয়াৰ পৰা ইয়াত আহি আছে মোৰ নাম কে বৰুৱা মই 2 নং চলাবটিৰ পৰা আহিছোঁ মই ইয়ালৈ 3 মাহৰ ওপৰে হ'ল মোৰ বিশেষ প্ৰব্লেম হ'ল বেক পেইন আছিলে প্ৰেছাৰ আছিলে তাৰ মানে নাৰ্ভৰ প্ৰব্লেম আছিলে আৰু বেক পেইন এইকেইটাই আছিলে মোৰ কিন্তু ইয়াত আজি 3 মাহ ইয়াত থেৰাপি লোৱাৰ পাছত মই গোটেইকেইটা প্ৰব্লেম মই প্ৰায়ে ভাল পাইছোঁ 70% মই ভালেই পাইছোঁ বিশেষ প্ৰব্লেম বৰ্তমান নাই আৰু সকলোকে অনুৰোধ কৰিছোঁ যাতে ইয়ালৈ আহি তেখেতলোকে থেৰাপি লওক আৰু নিজৰ স্বাস্থ্যটো শৰীৰটো মানে সুন্দৰ কৰিবলৈ চেষ্টা কৰক তাকেই কামনা কৰিছোঁ আচ্ছা আপুনি কিমান দিনৰ পৰা কৰি আছে এইফালে বৰমা আছে মোৰ নাম ৰেণু বৰুৱা মোৰো একেই মানে হৈছে 3 মাহ 3.5 মাহমান হৈছে মোৰ আঁঠুৰ বিষৰ প্ৰব্লেমৰ কাৰণে আহিছিলোঁ মই এতিয়া প্ৰায় ভাল পাইছোঁ পাইছোঁ এতিয়া আগতে খোজকাঢ়িব নোৱাৰিছিলোঁ সেই প্ৰব্লেমটো মোৰ মা আছে কিন্তু এতিয়া মই ভাল পাইছোঁ সেইকাৰণে সদায় আহিয়ে আছোঁ এতিয়া ৰেগুলাৰ আটাইখিনিৰ লগত কথা নাপাতো সময় বহুত লাগিব তেওঁলোকে গোটেইখিনি আচলতে ট্ৰিটমেণ্ট কৰিবলৈ আহি থকা আৰু সকলোৱে কৈছে যে ৰিজাল্ট পাইছে সেইফালে দেখালোঁ এতিয়া দেখাইছোঁ নাকৰ ট্ৰিটমেণ্ট নাকটো মেইন ইম্পৰ্টেণ্ট বস্তু নাকৰ ট্ৰিটমেণ্ট চলি আছে এইটো এইফালে ভণ্টিজনী লৈ আছে আৰু এইফালে আপুনি এইটো কেলৈ লৈ আছে মইতো আঙুলিত দুখ পাইছিলোঁ পৰি গৈছিলোঁ তাৰমানে পৰি পেলাই আঙুলিটো বেকা হৈ গ'ল আঙুলি দুখটো কৰিব পাৰে পৰি এইটো আঙুলিটো বেকা হৈ গৈছিলে মানে সেইকাৰণে এতিয়া ৰে দিছে এতিয়া ৰে দিয়াৰ পৰা অলপ ভাল পাইছোঁ এইটো ৰে হয় ন বাকী মই বাইদেউ সুধিলে গম পাম মই ইমান আপোনালোকক বুজাব নোৱাৰিম বাইদেউ বুজাই দিব আৰু ধৰক এই নাকৰ এইটো কি হয় এইটো আপোনাৰ ল' লেভেল লেজাৰ থেৰাপি বুলি কয় আমি নজেল লেজাৰ বুলি ক'ব পাৰোঁ আৰু এই লেজাৰটো বিশেষকৈ আমি ব্ৰেইনৰ ফাংচন ঠিক কৰিবৰ কাৰণে যদি কিবা তেনেকুৱা সমস্যা থাকে ধৰক ষ্ট্ৰক হোৱা ব্যক্তি ব্ৰেইনৰ ষ্ট্ৰক হোৱা ব্যক্তি বা কাণৰ প্ৰব্লেম মাইগ্ৰেইনৰ সমস্যা তাৰপাছতে আমাৰ চকুৰ সমস্যা বা চাইনাছৰ সমস্যা তেনেকুৱাবিলাক সমস্যাৰ ক্ষেত্ৰত এজন ব্যক্তিয়ে এই চিকিৎসাটো ল'লে তেখেতে উপশম পাব পাৰে কিমান দিন ল'ব লাগিব এই চিকিৎসাটো সমস্যা অনুযায়ী তেওঁৰ সমস্যাটো কিমান দিনীয়া সেইটোৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু খুব সোনকালেই ইয়াৰ ৰিজাল্টবিলাক দেখা পোৱা যায় চাইনাছৰ যিটো নাকৰ চাইনাছৰ সমস্যাটো মানুহৰ খুব থাকে কিন্তু আপোনালোকে আহিব পাৰে ভিগেনলৈ জাষ্ট চব ল'ব আৰু নিজক সুস্থ কৰি ল'ব পাৰে আৰু কথা আছে আৰু দেখুৱাই আছোঁ ভিডিঅ'টো আৰু অলপ সময় আছে আমাৰ লগত চাই থাকক কথা অথনিৰ পৰা মই কৈ আছোঁ কথা এওঁলোকে ক'ব লাগিব এইফালে চাওক এইফালে আইতা বমা আছে আইতা বুলি কৈছোঁ বমা বুলি কৈছোঁ কেতিয়াবা আহি আছে মই 17 চনৰ 27 তাৰিখৰ পৰা আহিছোঁ কি কয় 17 চনৰ পৰা আহি আছে 17 চনৰ পৰা এইটো এতিয়া প্ৰব্লেম কি আছিলে মোৰ প্ৰথমতে প্ৰব্লেম হৈছিলে কঁকাল বিষ আৰু ভৰি বিষ ইমানেই বিষ হয় মই দিল্লী আৰু চেন্নাইটো চেক কৰাইছিলোঁ এটা ৱেট মেচিন দিছিলে মই 5 বছৰ কাল সেইটো ট্ৰিটমেণ্ট কৰিলোঁ কিন্তু মই উপশম পোৱা নাছিলোঁ তাৰপৰা মই ডিব্ৰুগড় ট্ৰিটমেণ্ট কৰিলোঁ ডিব্ৰুগড়তো মই ভাল নাপালোঁ যেতিয়া দেখিলোঁ 17 চনৰ 1 মে' তাৰিখে ভিগেন ইণ্ডিয়া মা হেল্থ কেয়াৰ দুলীয়াজানত অৱস্থিত হ'ল 27 তাৰিখৰ পৰা মই কণ্টিনিউ আহিবলৈ ধৰিলোঁ প্ৰথমে 10 দিন ল'লোঁ তাৰপিছত 3 মাহ তাৰপিছত এবছৰ এনেদৰে মই ক্ৰমান্বয়ে আজি 7 বছৰ পৰিণত হ'ল কিন্তু মোৰ কঁকাল বিষ ভৰি বিষৰ কথা মই পাহৰি গ'লোঁ আপোনাৰ বয়স কিমান হ'ল বয়স 60 বছৰ 60 বছৰ ঠিক আছে মই এই বস্তুটো চক বমাক লগাই আছে এইটো গৰম হিটটো ক'ত লগাই আৰু ইয়াৰ পৰা FRA ওলাইছে এই FRA ৰেটো তেখেতৰ যিটো আঁঠু বিষ হৈ আছে আঁঠু বিষৰ কাৰণে তেখেতক এই ৰেটো ইয়াত দিয়া হৈছে এই ৰেটো তেখেতক ইয়াৰ পৰা হাতৰ পৰা 9 চেণ্টিমিটাৰ তেখেতৰ হাড়ৰ মজ্জালৈকে এই ৰেটো সোমাই গৈছে তাৰপিছত তেখেতৰ আঁঠুৰ যিটো বিষৰ সমস্যা আছে সেই বিষৰ সমস্যা তেখেতে লাহে লাহে ভাল পাবলৈ সক্ষম হয় আচ্ছা এই বিছনাখনৰ অলপ কথা আছে ন হয় ইয়াত আপোনাৰ ৰুলাৰ আছে তলত হিউগিয়া ৰুলাৰ আছে মাউণ্টেন ৰুলাৰ আছে SMTS আছে এই ৰুলাৰ তেখেতৰ স্পাইনৰ ওপৰত থেৰাপিটো দি আছে মানে বডিটো ভাইব্ৰেট হয় নেকি হয় মানে ইয়াত ভৰি দিলে হয় যদি আপোনাক এনেকৈ স্লিপ ডিস্কৰ প্ৰব্লেম হৈছে তেতিয়া আপোনাৰ কি হয় ডিস্কখন স্লিপ হোৱাৰ কাৰণেতো স্লিপ ডিস্কৰ প্ৰব্লেমটো হয় এই তাত যিটো আমাৰ হিউগিয়া ৰুলাৰটো আছে সেই হিউগিয়া ৰুলাৰ ডিস্কখন নিজৰ ঠাইলৈ অনাৰ ক্ষেত্ৰত সহায় কৰে আচ্ছা এইফালে আপুনি বমা আছে আপোনাৰ প্ৰব্লেম কি মোৰ হাতখন ভাঙিছিলে হাতখন বৰ্তমান বহুত ভাল পালোঁ ইয়ালৈ আহি আপুনি কিমান পৰা আহি আছে মই আহিছোঁ দেই এতিয়া আগতো বহুত দিনৰ আগতে আহিছিলোঁ মাজতে কিছুদিন বন্ধ হ'ল তাৰপিছত এতিয়া আহি আছোঁ বৰ্তমান ওচৰতে ঘৰ আহিলে বেয়াই লাগে আজিকালি ভাল লাগে ন বাকী ইয়াতো নাচ গান চব হয় বুলি শুনিছোঁ ভাল লাগে সমনীয়া মানুহখিনি লগ পাওঁ ভাল বেয়া কথা এষাৰ পাতিব পাৰোঁ ঘৰত থাকিলে যিটো নিসংগতা অনুভৱ কৰোঁ ইয়ালৈ আহিলে ভাল লাগে মানে
এই কথাটো খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে তেওঁলোকে, যিটো মানুহে চাওক এটা পৰিৱেশ, মানুহৰ মানসিক শান্তিটো লাগিব। ইয়াত আহিলে গোটেইখিনি মানুহখিনি লগ খাই চিকিৎসা হ'ল প্লাছ লগত এটা মানসিক শান্তি, দুটা কথা পাতিলে আৰু তেনেকৈ মানুহ সুস্থ হ'ব পাৰে। মই কৈছোঁ নহয় এবাৰ আহিব কেলৈ আহিব বুলি কৈছোঁ, মোৰ বডিটো বেয়া মুকলি লাগিছে মানে কি হ'ল, কেতিয়াবা মূৰবোৰ কিবা বিষায়, কিবা এইবোৰ কুটকুটাই থাকে, এই কি আছে মই বুজাব জনা নাই মানে, গোটেই গাটো মোক মানে মুকলি কৰি দিলে। এই জাষ্ট মই 2 মিনিট কৰিছোঁ, মাত্ৰ 2 মিনিটতে ইমানখিনি পালোঁ যেতিয়া, তো বাকীখিনি কি ক'ম, আহিলে নিজে গম পাব। শেষত কথা পাতোঁ আপোনাৰ লগত। আচলতে ইয়াত যদি মানুহ আহিবৰ কাৰণে মানে আপোনাৰ মানুহৰ বহুত ধৰণৰ বেমাৰ আছে, কিবা প্ৰব্লেম আছে বোলে, এনেকুৱা মানুহ আহিলে দিগদাৰ হ'ব। তেনেধৰণে আচলতে কি হয়, ইয়াত 3টা কেটেগৰী বাদ দি আমাৰ প্ৰথমতে হৈ গ'ল যে পেচ মেকাৰ লগাই থোৱা ব্যক্তি। তাৰপাছতে কিন্তু এতিয়া এটা কথা যে আমাৰ পেচ মেকাৰ লগোৱা ব্যক্তিসকলৰ কাৰণেও আৰু এটা থেৰাপি বৰ্তমান আমাৰ নতুনকৈ লঞ্চ কৰা হৈছে, যিটো কোৱা হয় SMTS। এই মেটখন আছে, এই মেটখনত কিন্তু আমাৰ পেচ মেকাৰ লগাই থোৱা ব্যক্তিয়েও এই মেটখনত চিকিৎসা ল'ব পাৰিব। ছুপাৰ মেগনেটিক থেৰাপি ছিষ্টেম বুলি কোৱা হয়, মেডিকেল মেগনেট বুলি কোৱা হয়। গতিকে ইয়াত পেচমেকাৰ লগাই থোৱা এজন ব্যক্তিয়েও চিকিৎসাটো ল'ব পাৰিব তেখেতৰ যিকোনো সমস্যাৰ কাৰণে। আৰু লগতে আমাৰ 2 নম্বৰতে হৈ গ'ল যে যদি নতুনকৈ কোনোবাই অপাৰেশ্যন কৰিছে, কিবা চাৰ্জাৰী কৰিছে, তেতিয়াহ'লে তেখেতক কিছুদিনৰ পাছত তেওঁ অপাৰেশ্যন কেনেধৰণে কৰা হৈছে, কি ছিষ্টেমত কৰিছে, সেইটো নিৰ্ভৰ কৰে। তাৰ পাছতে কিছুমান ব্যক্তি 6 মাহৰ পাছত, কিছুমান ব্যক্তিয়ে 8 মাহৰ পাছত পুনৰ চিকিৎসা ল'ব পাৰে। আৰু তাৰোপৰি আমাৰ গৰ্ভৱতী মহিলাসকল আৰু এই 3টা কেটেগৰী বাদ দি বাকী যিকোনো ব্যক্তিয়ে ইয়াত চিকিৎসা ল'ব পাৰিব। আচলতে এইখিনি আছিলে। আহিলোঁ দুলীয়াজানলৈ। দুলীয়াজানৰ আপোনালোকৰ এইটো কি বুলি কয়? জয়ানগৰ নিয়েৰ শান্তি পেট্ৰল পাম্প। জয়ানগৰ শান্তি পেট্ৰল পাম্পৰ সন্মুখত আছে ভিগেন ইণ্ডিয়া। গতিকে এই যিটো সেৱা তেওঁলোকে কৰি আছে, আমি দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। যদি ভিডিঅ'টো যিসকলে মনোযোগ দি চালে তেওঁলোকক আমি কৃতজ্ঞতা জনাইছোঁ, আৰু যদি ভাল পাইছে আৰু 10জন উপকৃত হোৱাকৈ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ'টো লগ পাম, আৰু যিসকলে আমাক নতুনকৈ চাই আছে, আমাক পাই থাকিবলৈ ফেচবুকৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।